হ'ব ভিডিঅ'টো মানে আৰু কিবা কৰি চাই ল'ব চকুৰ বন্ধ কৰি বহুতে ভাবিব পাৰে কি চাগলক পাত দিয়াত লগ পাৰে দামটো দৰক দি দিলোঁ প্ৰায় আধা ঘণ্টামান ৰখিলোঁ আধা ঘণ্টামান গাখীৰ খালে মই এতিয়া সঁচাকৈ হাঁহি উঠিছে তো মানে একবাৰ পাত কটা মানে চাগলক পাত দিয়া ভিডিঅ' এইবাৰ গৰু চাবা ভিডিঅ' সঁচাই কোনোবা নহয় কোনোবা ভাবিব বহুত গৰম লাগিছে গাটো তো কষ্ট কৰি কাটি দিছিলোঁ চাগলকেইটা নাখোলাকৈ যেনক প্ৰথমতে মই গাটো ধুলওঁ তাৰপিছত ব্লগটো আৰু কৰিছোঁ তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিৰাজ ব্লগ তো সকলোৰে খবৰ পাতি ভালে চাগে তো মোৰ বেয়া খবৰ তো সকলোৱে গম পাইছে মই আজি 6-5 দিন ধৰি মই ব্লগ দিয়া নাই চেনেলত তো মানে কাৰণ আমাৰ হাফ ইয়াৰলি এক্সাম চলি আছিল তো আমাৰ হাফ ইয়াৰলি এক্সাম চলি আছিল তো মানে 7 তাৰিখৰ পৰা আৰম্ভ হৈছিল আজি কালি গ'ল 11 তাৰিখ তো আমাৰ 4 দিন গ'ল এক্সাম বাৰু 2 দিন আছে আৰু এদিন হ'ল লজিক আৰু এদিন হ'ল ফিল'চফি এডুকেশ্যন তো মই মানে কালিৰ পৰা মানে আজিৰ পৰা কলেজ বন্ধ এসপ্তাহ তো এসপ্তাহ পিছত খুলিব তেতিয়া ল'ব এক্সাম দুটা তো যেনক মোৰ ঘৰত বৰ্তমান এনেই আছোঁ তো মোৰ ৰিচাৰ্জো নাই বহুত বৰিং চলিছে তো অলপ ঘৰত কাম চাম কৰিলোঁ তো এতিয়া ফাদাৰে ক'লে যিহেতু কাম তই মানে বৰ্তমান এনেই আছা তো যিহেতু এনেই আছা সেইকাৰণে ছাগল দুটা অলপ পাত দি তো জলকতে ছাগল দুটাৰ কাৰণে অলপ পাত কিনো তো জলকতে এডলা আমাৰ কাষতে কদমৰ গাছ আছে তো এডলাৰে পাত পাৰি দিম বুলি ভাবিছোঁ তো জলকতে এতিয়া পাৰি লওঁ তো গাইছ মানে মই এটি ঠাণ্ডা পাৰিছিলোঁ তো পাৰোঁতে মানে কাচিখন মানে এইটো য'ত কাচিখন বাজিছিলোঁ তো এইটো ছিঙি গ'ল তো কাচিখন বৰ্তমান ওপৰত বাজি নাই তো তলতে পৰিছে তো শনিয়ে গাইছ চব বাগে ক'ত পৰিল কাচিখন এইখন চব পাৰে ছিঙি গৈছে এডলা তো আৰু এক্সট্ৰাকৈ বান্ধিব লাগিলে চব বাগে মানে য'ত শনি তো যেনক চবকে চৰিডাল কিবাকৈ বান্ধি কষ্ট মষ্ট কৰি কেইটামান পাত পাৰি ল'লোঁ তো জলকতে এইকেইটা পাত প্ৰথমতে ছাগলক দি হওক মানে মই এটা কথা ভাবি বহুত হাঁহি উঠিছে মানে বহুতে ভাবিব পাৰে কি ছাগলক পাত দিয়াত ভ্লগ বনায় তো মানে বহুত দিন ক'তো ভ্লগ বনাব জানাই মানে ঘৰতে আছোঁ যিহেতু তো ভাবিলোঁ এনেই আৰু নৰ্মেল টাইপ এটা হোম ভ্লগ বনাই দিওঁ তো জলকতে ছাগলক নাভাবিব বেয়া নাপাব ভিডিঅ'টো মানে আৰু কিবা কৰি চাই ল'ব চকুৰ বন্ধ কৰি তো খাই লওঁ ছাগলক দি দিলোঁ পাত তো সেই চেঞ্চতে ফাদাৰে আৰু এটা কাম চপি দিলাক মোক তো এডলা দেখিছে দান্দা দেখিছোঁ তো ক'লাক কি যা এডলা লোক গৰুটো হালে দিয়া চাই তো জলতে এইবাৰ ছাগলক পাত দিয়া হ'ল কিবা যাওঁ গৰু হালে দিবা গৰু চাবা তো জলক তো প্ৰায়ভাগ মানে আমাৰ গাঁৱৰ যোনে গৰু আছে প্ৰায়ভাগ এখন পাথৰতে দিয়া যায় তো সেই আমাৰ গৰুটো আছে ভিতৰত দেখি আছে চাগে তো যাওঁ এতিয়া আৰু মই এতিয়া সঁচাকৈ হাঁহি উঠিছে তো মানে একবাৰ পাত কটা মানে ছাগলক পাত দিয়া ভিডিঅ' এইবাৰ গৰুক চাবা ভিডিঅ' সঁচাই কোনোবা নহয় কোনোবা ভাবিব তো মানুহবিলাকে বনাই ভ্লগ আজি অমুকত গ'লোঁ আজি তমুকত গ'লোঁ আজি এটি চাওক আজি সেটি চাওক তো মই আজি ভ্লগত ছাগলক পাত কটা চাওক গৰুক খটিয়াই ল'ব চাওক তো যেনক জলক যাওঁ গৰু দেখিছে সেইটো গৰুটো আমাৰ হয় তো যোনটো আগতে এই দামৰিটো দেখিছে সেইটো আমাৰে হয় দুটা আমাৰ গৰু মানে এটি গাই হ'ল এটি হ'ল দামৰি তো লগতে প্ৰথমতে হালে দিওঁ তো গৰুটো ইয়াৰ পৰা নি তাত দিলোঁ তো এইবাৰ মানে দামৰিটো অলপমান গাখীৰ খাবলৈ দিওঁ তো যিহেতু মানে ধান চান মানে আছে সেইকাৰণে দামৰিটো আমাৰ দৰৱ দিয়া যায় তো নহ'লে ধান খায় সেইকাৰণে দিনটোতো গাখীৰ খাব নাপায় সেইকাৰণে অলপ টাইম মানে গাখীৰ খাব দিওঁ যেতিয়া মানে চাবা সেইকাৰণে তাত ফিল্ডত চাব পাৰে খেলা খেলি আছে চাগে ফুটবল খেলি আছে তো যেনক গৰুটো অলপমান গাখীৰ খাব দিওঁ তো মই অলপমান চাইড বহি যাওঁ তো ইয়াতে চাব পাৰে দামটো দৰৱ দি দিলোঁ প্ৰায় আধা ঘণ্টামান ৰখিলোঁ আধা ঘণ্টামান গাখীৰ খালে আধা ঘণ্টা নহয় 20-25 মিনিটমান তো জলকতে এতিয়া যাওঁ ঘৰলৈকে তো মই এটা কথা কওঁ তো ইয়াতে দেখিব পাৰিছে মোৰ মানে ইউটিউব চেনেলৰ প্ৰথম শ্বৰ্ট ভিডিঅ'টো যোনটো দেখা পাব তাতে মই ইয়াত মানে থিয়া দি মই এটা শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ তো ইয়াত মানে এখন চাং আছিল মানে ইয়াত আমি গাঁৱৰ লোকবিলাকে মিলি এখন চাং বনাইছিলোঁ তো কি হৈছিল মানে মই ঘটনাটো কওঁ আপোনালোকৰ হাঁহি উঠা তো মানে চাংখন থাকিল এক মোমেণ্ট থাকিল তাৰপিছত কি হ'ল লাহে লাহেকৈ মানে চাংখনৰ দুডাল বা এডাল মানে বা এটা সূতা দুটা সূতা তো সেনেকুৱা কৰি চাংখন এদিন মানে ভাঙি গ'ল গোটেই মানে তলত পৰি গ'ল তো সেনেকৈ ৰাতি হ'লি
কাবাই খুঁটাটো নিব কোনোবাই কিবা কোনে নিছে কি কথা মই নাজানো কিন্তু খুঁটাটো একদিন বাঁহডাল এনেকৈ নি পূৰা জাগা চাফা হৈ গৈছে চাঙৰ নামৰ নিচান নাই কথা তো যিয়ে ন যাওঁ বহুত কষ্ট কৰি বনাইছিলোঁ গাইছ 3 দিন লাগিছিল আমাৰ সময় তো সেয়াই কি ক'ব আৰু খৰি আকাল পৰছিল নেকি এতিয়া আহি পালোঁ ঘৰ তো তাপন ধুলোঁ চাইডত তো জলতে মানে বহুত মানে গৰম লাগিছে মোৰ আৰু মানে গা ধুওঁ বহুত গৰম লাগিছে গা ধুওঁ তো কষ্ট কৰি কাটি দিছিলোঁ চাউলকেইটা নাখোলাকৈ যেনক প্ৰথমতে মই গাটো ধুই লওঁ তাৰপিছত ব্লগটো আৰু কৰিছোঁ ব্লগ চাব পাৰে মানে মই গা ইটাই ল'লোঁ গা ধুই আহিলোঁ ৰাতি 10 মিনিটমান হ'ল তো চাব পাৰে ৰাতিয়ে হ'ল সন্ধিয়াত টাইম বিবেকে চাব পাৰে আন্ধাৰ মানে কাৰণটো হ'ল মানে মই যেতিয়া ৰাতিপুৱা গা ধোৱা কথা আছিল ভিডিঅ'ত কৈছিলোঁ মই তো তেতিয়া মানে গা ধোৱা নহ'ল মানে অলপ চলপ মই কাম কৰিলোঁ ঘৰত তো এনেকৈ গৰু আনা কিবা এনেকৈ কৰোঁতে মই গা ধোৱা নহ'লে তো ভাবিছোঁ এতিয়া মানে ব্লগটো মই সামৰণি কৰোঁ যিহেতু আজি ব্লগটো ইমান লাম্বা নহ'ল আৰু এনেই আৰু মানে অলপ এনেই আৰু তো ধৰক তেনে ৰাস্তা দি অলপ ফুৰিব তো এতিয়া সন্ধিয়াত ৰাতি টাইম তো চাব পাৰে এয়া ৰাতি হৈছে গৰু চৰানি বান্ধিলোঁ মই মন্দিৰতো চাতি তাতি দিলোঁ তো এতিয়া এনেই অলপ ভাবিছোঁ অলপ এনেই ৰাস্তাত দেখি ওলাই যাওঁ চব বাগে অন্ধকাৰ তো চলকতে অলপমান ৰাস্তাতে ওলাই যাওঁ ব্লগটো লাহেকৈ সামৰণি কৰোঁ আৰু মই মানে সন্ধিয়া মানে মছলত গৈছিলোঁ মছলৰ মেইন চক তো তাত ভাবিলোঁ মই অলপমান চকখিনি দেখা নাছিলোঁ কিন্তু মোৰ মানে বহুত আঁতুৰ হ'ল মানে আঁতুৰকৈ কামটো কৰিব লগা হ'ল তো সেইকাৰণে মই তাত ভিডিঅ' নবনালোঁ আৰু তো সেনেকৈ গুচি আহিলোঁ তো এইভাগে এখন হ'ল খুৰাহঁতৰ গাড়ী তো এইভাগে চাব পাৰে অলপ মানে এনেই অলপ বুদ্ধ মন্দিৰলৈকে ওলাই যাওঁ তো ধৰক এই আন্ধৰা ৰাতিত আমি যাওঁ ফুৰিবলৈ তো মানে গা ধুওঁতে দিলোঁ এনেইতো মানে ফুৰিব গ'লে মই সন্ধিয়া টাইমতে যাওঁ যেতিয়া অলপ আন্ধাৰ মানে যদি মানে গাঁৱত লগ থাকে কোনোবা আজি মই অকলে আছোঁ তো সেই সময়ত মানে ফুৰিব মানে যাওঁ কিন্তু আজি মানে কাম কৰোঁতে গৰু চৰু সেই কৰোঁতে মানে দেৰি হ'ল তো সেইকাৰণে মানে এতিয়া অলপমান ফুৰিও লগতে ব্লগটো আৰু শেষ কৰোঁ তো ধৰক বেলেগ দেখাব নোৱাৰিলোঁ অলপমান বুদ্ধ মন্দিৰটোৱে বাহিৰৰ পৰা দেখাই দিওঁ আৰু মানে মোৰ লগ কিছুমানে লগ ধৰি আছে থমনাথ পূজা চাব যাওঁ ৰাজ পূজা তো সেইদিনাটো নাৰায়ণপুৰ বনালোৱে তো যদি আজি যাওঁ থমনাথ পূজা চাব কিন্তু ব্লগ নবনাওঁ দুটাই কাৰণ সেইদিনা বনালে দুটা ৰাজ পূজাৰ ব্লগ নবনাওঁ আৰু চাওঁ মই মানে অলপ মানে আমাৰ মেইন ৰাস্তালৈকে ফুৰিবলৈ আহিছিলোঁ মেইন ৰাস্তাৰ পাকে তো যিয়ে নহওক মই মানে এটি টেনশ্যন আছে কি ব্লগটোতো বনালোঁ খাটাই হওক যিয়ে নহওক কিন্তু মই ৰিচাৰ্জ নাই মই আপলোড কেনেকৈ দিম এইটো মোৰ টেনশ্যন লাগিছে তো যিয়ে নহওক 2 দিন হওক 3 দিন হওক পিছত হ'লেও আপলোড দিম ৰিচাৰ্জটো প্ৰথমতে ভৰাই ল'ব লাগিব কিবা কৰি তো চাওঁ কেনেকৈ ৰিচাৰ্জটো ভৰাব পাৰোঁ কেনেকৈ পইচা মেনেজ কৰিব পাৰোঁ তো এয়া যাওঁ এতিয়া আগলৈকে অলপমান বাহিৰৰ পৰাই দেখা দিওঁ ভিতৰতো সোমাব নোৱাৰোঁ তো বাহিৰৰ পৰা ভালকৈ দেখাব পৰা নাই কাৰণ দেখাব নোৱাৰিম কাৰণ বহুত আন্ধাৰ হয় তো এইটো হ'ল বুদ্ধ মন্দিৰ আগত দেখা পাইছে তো ৰ'ব অলপমান ওচৰলৈকে যাওঁ এইটো দেখা পাইছে বুদ্ধ মন্দিৰ মেইন মন্দিৰটো তো আন্ধাৰ আছে দেখা নাপায় তো এইখন হ'ল গেটখন তো এইভাগে এইটো তেল ডিপুটোৰ আগত মূৰ্তিবিলাক থৈ দিছে বুদ্ধ মন্দিৰত তো যিয়ে নহওক এতিয়া ঘৰলৈকে যাওঁ আন্ধাৰত দেখাব পাৰিব নাই তো মানে দিনত হ'লে ভিতৰত সোমাব পৰা যায় কিন্তু ৰাতি হ'লে ইমান মানে নোৱাৰে আৰু চলক তেতিয়া ঘৰলৈকে যাওঁ আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা আৰু চেনেলটো নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব এটা আৰু ভালছে কমেণ্ট এটা কৰি দিব তো যিয়ে নহওক নেক্সট ব্লগত লগ পাম এটি ভিডিঅ' আৰু এনেকৈ খেদালোঁ তো বহুত দিন ব্লগো বনা নাছিলোঁ কাৰণে তো বাই বাই এটা চিঅ' দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয় তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি ৰয়